সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ মাঘ মাহৰ 24 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দশমী তিথি, ৰাত্ৰি 10:55 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:09 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:05 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শুদ্ৰ বৰ্ণ হ'ব মতান্তৰে বৈশ্য বৰ্ণ, মনুষ্যগণ সাপৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব, অস্তোত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 10:55 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ স্বানৰ অস্থি হ'ব আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 10:13 পৰা 11:36। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 11:36 পৰা 12:55। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হয় সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা বিশেষ ব্যক্তিক লগ পাব। বিশেষকৈ এওঁলোকৰ কোনোবা বন্ধু বান্ধৱী হয়তো আপোনাক কোনোবা বিশিষ্ট ব্যক্তিৰ সৈতে আজি চিনাকি কৰাই দিব পাৰে। আজি য'তে ত'তে ধন ইনভেষ্ট কৰাৰ পৰা অকণমান দূৰত থাকিব, কাৰণ য'তে ত'তে ধন ইনভেষ্ট কৰিলে, খৰচ কৰিলে আপোনাৰ ধনৰ লোকচান হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি ঘূৰা ফুৰা আৰু আনন্দ ফূৰ্তিৰ মাজেৰে অতিবাহিত হ'ব। গতিকে ঘূৰা ফুৰাৰ আজি সুযোগ সুবিধা দিনটোত লাভ কৰিব। কিন্তু ধন খৰচ কৰাত অকণমান নিজক নিয়ন্ত্ৰণ ৰাখিব, কাৰণ কৰিব নলগীয়া ক্ষেত্ৰতো হয়তো আজি এই মেষ ৰাশিৰ ব্যক্তিসকলে ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ প্ৰেম সম্বন্ধৰ কথাবোৰ আনে গম পাব। গতিকে কিছু মুকলিভাৱে সকলোৱে হয়তো কথা বতৰাবোৰ আজি গম পাব পাৰে। গতিকে গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত আপুনি পূৰ্বতে কৰি থোৱা কাম বনৰ আজি ফলাফল লাভ কৰিব, যাৰ বাবে আজি মান সন্মান প্ৰতিষ্ঠা প্ৰাপ্তিৰ কৰ্মক্ষেত্ৰত সম্পূৰ্ণ সম্ভাৱনা আছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে পুৰণা বন্ধুৰ সৈতে আজি যোগাযোগ হ'ব। গতিকে বহুদিন লগ নোপোৱা কোনো বন্ধুৰ সৈতে আপোনাৰ আজি যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু প্ৰিয়জনে আপোনাক আজি কিবা ভাল খবৰ দিয়াৰ সম্ভাৱনাও দিনটোত পৰিলক্ষিত হৈছে। গতিকে দিনটো আপোনাৰ প্ৰেম সম্বন্ধই হওক, বৈবাহিক সম্বন্ধই হওক, দুয়োটা ক্ষেত্ৰৰ ফালৰ পৰা সুন্দৰভাৱে পাৰ হ'ব। পঢ়াত আজি আনে নজনা বিষয়বোৰ আপোনাৰ জানিবলৈ ইচ্ছা যাব। গতিকে আনে যি বিষয় ভাল নাপায় সেই বিষয়বোৰ আপুনি আজি হয়তো অধ্যয়ন কৰিবলৈ বিচৰা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বিষ ৰাশি ব্যক্তিসকলৰ আজি কিবা কাম আধৰুৱা হৈ ৰোৱাৰ সম্ভাৱনা
দেখা পোৱা গৈছে। গতিকে কাম বনবোৰ আপুনি অকণমান গুৰুত্ব সহকাৰে কৰাৰ চেষ্টা কৰিব। আজি কিন্তু ধৈৰ্যৰ সহায়ত আপুনি যিকোনো ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। গতিকে ধৈৰ্য ধৰাৰ যদি আপুনি চেষ্টা কৰে তেতিয়াহ'লে আপোনাৰ কাম বন হওক নতুবা যিকোনো ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। কিন্তু ধৈৰ্য কম হ'লে অকণমান আপোনাৰ পৰিস্থিতি সলনি হ'ব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। কিন্তু যাত্ৰাৰ আজি পূৰ্ণ সম্ভাৱনা আছে। ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ দিনটোত আজি যাত্ৰা হ'ব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আপোনাৰ বাবে লাভদায়ক হ'ব। ঘৰৰ পৰা ওলাই গ'লেই আজি ধন টকা পইচাৰ প্ৰাপ্তি নতুবা লাভৰ যোগ দেখা পোৱা গৈছে। আৰু আপুনি যিমান ভাবিছিল তাতকৈ বেছি সহায় সহযোগিতা আপুনি ঘৰৰ সদস্যসকলৰ পৰা লাভ কৰিব। লগতে ভাতৃ ভগ্নীয়ে আপোনাক প্ৰয়োজনতকৈ বেছি সহায় সহযোগিতা কৰা দেখা যাব। আৰু অতি সোনকালে অন্য ব্যক্তিক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। বিশেষকৈ বিপৰীত লিংগৰ ব্যক্তিক সোনকালে এই ৰাশিৰ ব্যক্তিসকলে আকৰ্ষিত কৰিব পৰাৰ ব্যক্তিত্ব তেওঁলোকৰ ভিতৰত আজি থাকিব। কিন্তু কৰ্মক্ষেত্ৰত আপুনি সহকৰ্মী নতুবা আপোনাতকৈ সৰু ব্যক্তিৰ পৰা হয়তো কামত অকণমান খেলি মেলি আহিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি দিনটোত শিক্ষামূলক ভ্ৰমণ হ'ব। গতিকে ক'ৰবাত গ'লেই আপুনি কিবা নহয় কিবা কথা শিকিব পাৰিব। গতিকে ঘৰত থকাৰ বিপৰীতে ক'ৰবাত ওলাই যোৱাৰ চেষ্টা কৰক। কাৰণ আজি দিনটোত শিকাৰ প্ৰবল সম্ভাৱনা আছে। গতিকে কথাবোৰ জানিব আৰু শিকিব পাৰিব। লগতে আজি প্ৰেম সম্বন্ধটো মধুৰতা বৃদ্ধি পাব। আৰু অন্য ব্যক্তিয়ে কৰিব নোৱাৰা অসাধাৰণ কাম এই বৃষ ৰাশিৰ ব্যক্তিসকলে আজি কৰা দেখা যাব। গতিকে আপোনাৰ ব্যক্তিত্বত আজি এনেধৰণৰ শক্তি আহিব যি শক্তিয়ে অন্য ব্যক্তিয়ে কৰিব নোৱাৰা কাম বনবোৰ আপুনি আজি কৰি দেখুৱাব পাৰিব। অৱশ্যে আনক দেখুৱাবলৈ এই ৰাশিৰ ব্যক্তিসকলে আজি ধন খৰচ কৰাও দেখা যাব। বাকী সকলো দিশত শুভ। শিক্ষাটো শিক্ষাগুৰুৰ লগতে ঘৰৰ সদস্যসকলৰ ফালৰ পৰা আজি শিক্ষা দীক্ষাত ছাপোৰ্ট লাভ কৰিব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে আজি প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি ব্যক্তিসকলৰ আজি শাৰীৰিক বলাবল বৃদ্ধি পাব। লগতে আজি মনত ইচ্ছা আশাৰ পৰিমাণো অকণমান বৃদ্ধি পোৱা দেখা যাব। আৰু বিশেষকৈ বিপদত পৰা ব্যক্তিক আজি সহায় কৰিবলৈ আপোনাৰ ইচ্ছা যাব। অৱশ্যে শৰীৰত এই ৰাশি ব্যক্তিসকলৰ হয়তো ভৰিৰ পিনে অকণমান সৰু সুৰা বিষ যেন অনুভৱ হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ কিছু যত্ন ৰখাৰো প্ৰয়োজন আছে। কিন্তু আজি দিনটোৰ আৰম্ভণিয়ে এওঁলোকৰ খুব সুন্দৰভাৱে হ'ব। গতিকে যেতিয়া দিনটোৰ আৰম্ভ খুব সুন্দৰভাৱে হ'ব গতিকে গোটেই দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব। সন্ধিয়া কিবা কাৰণবশতঃ অকণমান খৰচৰ মাত্ৰা আজি বাঢ়িব পাৰে। লগতে সন্ধিয়াৰ ক্ষেত্ৰত আপোনাৰ দায়িত্ব কিছু বৃদ্ধি পাব। আজি অতি সোনকালে আপুনি আনৰ দৃষ্টি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। গতিকে আপুনি কোৱা কথাবোৰ সকলোৰে পচন্দ হ'ব। আপোনাৰ কথা আপোনাৰ কাম বনবোৰ আজি আনৰ পচন্দৰ হোৱা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত হয়তো নিজতকৈ সৰু ব্যক্তিৰ পৰা কিবা কথা আজি শুনিবলগীয়া হয়তো হ'ব পাৰে। অৰ্থাৎ সৰু ব্যক্তিয়ে আপোনাক কিবা কথা শুনাব পাৰে। লগতে প্ৰেম সম্বন্ধৰ ফালৰ পৰাও দিনটো যথেষ্ট ৰোমান্টিক ভাৱত পাৰ হ'ব। কৰ্মক্ষেত্ৰত যোগ্য ব্যক্তিসকলৰ আজি পদোন্নতি হ'ব। লগতে কৰ্মক্ষেত্ৰৰ ফালৰ পৰা আৰ্থিক লাভালাভৰ পৰিমাণো আজি দেখা পোৱা গৈছে। সময়ৰ কাম সময়ত কৰিবলৈ এই ৰাশি ব্যক্তিসকলে খুব চেষ্টা কৰিব। কিন্তু কিবা কাম অকণমান পিছ পৰি আজি ৰ'ব পাৰে। গতিকে কাম বনত সন্ধিয়াৰ সময়ত কৰিবলগীয়া কাম বনবোৰ আজি অকণমান পিছ পৰি ৰ'ব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আজি সৌভাগ্য লাভ কৰা দেখা যাব। যদি আপুনি ব্যৱসায়ী তেতিয়াহ'লে ব্যৱসায় বাণিজ্যত উন্নতি লাভৰ পৰিমাণ যথেষ্ট বাঢ়িব। উৎপাদন বৃদ্ধিৰ আজি বিশেষ যোগ দেখা পোৱা গৈছে। শিক্ষাত কিন্তু অকণমান আজি কমকৈ মন বহিব। কাৰণ মিথুন ৰাশিৰ ব্যক্তিসকলৰ শিক্ষা ক্ষেত্ৰত ধৈৰ্যৰ পৰিমাণ আজি অকণমান কমিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ
একেবাৰে নাপাহৰিব কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান গুৰুত্ব ৰাখিব বেছি খোৱা লোৱা কৰিলে অকণমান স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে গতিকে গুৰুত্ব ৰাখিব আজি কিন্তু আপোনাৰ স্থানৰ পৰিৱৰ্তন আহিব আপুনি একেটা ঠাইতে থকাৰ বিপৰীতে কিছু সময় এঠাইত কিছু সময় অন্য এঠাইত থাকিব লাগিব ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ সময়ৰ কাম সময়ত আজি হোৱা দেখা যাব কাৰণ যিকোনো কাম এই ৰাশিৰ ব্যক্তিসকলে সময়ৰ মূৰত শেষ কৰি সমাপন কৰা দেখা যাব অৱশ্যে ধন প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা আছে যদি পাবলগীয়া ধন আছিল তেতিয়াহ'লে তেনে ধন প্ৰাপ্তিৰ আজি বিশেষ যোগ দেখা পোৱা গৈছে জীৱন সংগীয়ে অকণমান কাম বনত আপোনাক আজি সহায় কৰি দিব গতিকে বিগত দিনত যদি আপুনি সহায় পোৱা নাছিল তেতিয়াহ'লে আজি কাম বনত আপুনি সহায় সহযোগিতা নিশ্চয় লাভ কৰিব অৱশ্যে ইচ্ছা শক্তি আপুনি যিমান বৃদ্ধি কৰাৰ চেষ্টা কৰক কাৰণ সিমানেই আপোনাৰ দিনটোত আগবাঢ়ি যোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে কাৰণ কিবা কথাত কিবা ক্ষেত্ৰত আপোনাৰ অকণমান ইচ্ছা শক্তি আজি কমিব পাৰে লগতে আজি কথা বতৰাত মধুৰতা আহিব গতিকে আপুনি কথাৰ জৰিয়তে আনক প্ৰভাৱিত কৰিব পাৰিব গতিকে আপোনাৰ কথাই আনক সোনকালে প্ৰভাৱিত কৰা দেখা যাব কিন্তু আপোনাৰ মনত নতুন নতুন আশাৰ উদয় হোৱাও দেখা যাব গতিকে নতুন কাম কৰিবলৈ খুব ইচ্ছা যাব পঢ়া শুনাৰ ক্ষেত্ৰতো এওঁলোকৰ পুৰণা বিষয়তকৈ এওঁলোকে নতুন বিষয় অধ্যয়ন কৰিবলৈ আজি বেছি ইচ্ছা কৰা দেখা যাব বাকী সকলো দিশত শুভ ঘৰত পৰ্যাপ্ত সময় হয়তো আপুনি থাকিব নোৱাৰিব কাৰণ ঘৰৰ পৰা বাহিৰতে দিনটোৰ বেছি সময় আজি আপোনাৰ পাৰ হ'ব বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ সিংহ ৰাশিৰ ব্যক্তিসকলে আজি বন্ধু বান্ধৱৰ ফালৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব বন্ধু বান্ধৱৰ বাবে আজি আপোনাৰ জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পোৱাও দেখা যাব লগতে আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ পৰিশ্ৰমৰ পৰিমাণো অকণমান বৃদ্ধি পাব অন্য দিনৰ তুলনাত আজি অকণমান কাম বন হয়তো আপুনি বেছিকৈ কৰিবলগীয়া হ'ব পাৰে পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা ব্যক্তিৰ সৈতে অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে কিন্তু আজিৰ দিনটোত আপোনাৰ আৰ্থিক স্থিতি অকণমান দুৰ্বল হ'ব আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ধন নাথাকিব অৰ্থাৎ থাকিলেও এওঁলোকৰ হাতৰ পৰা সোনকালে সেই ধন খৰচ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে লগতে ঘৰুৱা ক্ষেত্ৰত আপোনাৰ আজি সৰু সুৰা পৰিৱৰ্তন আহিব বিশেষকৈ ঘৰৰ গৃহ নিৰ্মাণেই হওক নতুবা ঘৰৰ যিকোনো কাম বন আজি ঘৰত চলি থাকিব পাৰে লগতে নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো আজি অতি উত্তম দিন আৰু যিমান পাৰে আপুনি নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ চেষ্টা কৰক কাৰণ আত্মবিশ্বাসে আপোনাৰ আজিৰ দিনটোত সকলো ক্ষেত্ৰত আগবাঢ়ি যোৱাত কিছু আপোনাক অনুপ্ৰেৰণা দিয়া দেখা যাব লগতে ভাতৃ ভগ্নীৰ সৈতে এওঁলোকে লগ হৈ ক'ৰবাত ফুৰিব যোৱা চিনেমা চাব যোৱা নতুবা যিকোনো মনোৰঞ্জনৰ ক্ষেত্ৰত আজি ভাতৃ ভগ্নীৰ সৈতে আপোনাৰ সময়বোৰ পাৰ হ'ব প্ৰেমত নতুন খবৰ আজিৰ দিনটোত আহিব পাৰে লগতে আজি সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে অতি শুভদায়ক কাৰণ গোটেই দিনটোৰ ভিতৰত আজি সন্ধিয়াৰ সময়খিনিত এই ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ বাকী থকা কাম বনবোৰ আজি সন্ধিয়াৰ সময়ত সমাপ্ত হ'ব আৰু যি কাম আছে সেই কাম সকলো কামৰ শুভ ফল এই ৰাশিৰ ব্যক্তিসকলে সন্ধিয়াৰ ভাগত নিশ্চয় লাভ কৰিব বাকী শিক্ষাত অৱশ্যে অকণমান ধাউতি এওঁলোকৰ কমিব কাৰণ পঢ়িব বাদ দি এওঁলোকে বেলেগ কামত বেলেগ ক্ষেত্ৰত অকণমান ব্যস্ত থকা দেখা যাব বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব কন্যা ৰাশি ব্যক্তিসকলৰ মনত আজি সকাৰাত্মক চিন্তাৰ উদয় হ'ব গতিকে পজিটিভ চিন্তা আপোনাৰ মনলৈ আজি অহা দেখা যাব আজি নতুন কৰ্ম প্ৰাপ্তিৰ প্ৰবল যোগ দেখা পোৱা গৈছে গতিকে যদি আপুনি কৰ্মৰ সন্ধানত আছে তেতিয়াহ'লে আগবাঢ়িব পাৰে নতুন কৰ্মত আপোনাৰ বিশেষ লাভালাভ হ'ব লগতে যদি আৰ্থিকভাৱে সমস্যা চলি আছিল সেই সমস্যাসমূহৰ বিষয়ে আজি অকণমান আপোনাৰ চিন্তা বাঢ়িব কাৰণ আপুনি বিভিন্ন ক্ষেত্ৰত ধনৰ চিন্তা আজি কৰি থকা দেখা যাব পাৰিবাৰিক ক্ষেত্ৰত কিন্তু
আজিৰ দিনটো আপোনাৰ বাবে অতি শুভদায়ক কাৰণ ঘৰত যিমান থাকিব সিমান আপোনাৰ পুৰণা চিন্তাবোৰ আজি নোহোৱা হ'ব আজি আপোনাৰ সমাজত লোকপ্ৰিয়তা বাঢ়িব বিশেষকৈ আকৰ্ষণীয় ব্যক্তিত্বই আজি সকলোকে আপোনাৰ পিনে কিছু আকৰ্ষিত কৰি তোলা দেখা যাব আজি মনে বিচৰা ধৰণৰ ফলাফলো আপুনি অৱশ্যে নিশ্চয় লাভ কৰিব কিন্তু কৰ্মক্ষেত্ৰত সৰু সুৰা বাধা আহিব পাৰে আপুনি হয়তো বাধা নেওচি কৰ্মক্ষেত্ৰত আগবাঢ়ি যাবলগীয়া হ'ব পাৰে লগতে আপোনাক নজনোৱাকৈ আপোনাৰ ঘৰত কোনোবা আলহী নতুবা প্ৰিয় ব্যক্তিৰ আগমন হোৱাৰ সম্ভাৱনা যথেষ্ট আছে অৱশ্যে কোনোবা ব্যক্তিৰ আগমনে আপোনাৰ হয়তো খৰচৰ মাত্ৰা অকণমান বঢ়াব পাৰে নতুবা কিবা কাম যদি কৰিবলগীয়া আছে সেই কাম বনবোৰ অকণমান হাল সলনি কৰিবলগীয়া হ'ব পাৰে প্ৰেম সম্বন্ধটো আজিৰ দিনটো আপোনাৰ বাবে শুভদায়ক লগতে বিদ্যাটো এৰে সেই ব্যক্তিসকলৰ আজি বিশেষ উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে কাৰণ শিক্ষাৰ্থীসকলে আজি পঢ়াত নিজৰ বিষয়ত এওঁলোকৰ স্পষ্ট জ্ঞান আজি লাভ কৰিবলৈ সক্ষম হ'ব বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব তুলা ৰাশি ব্যক্তিসকলৰ আজি শাৰীৰিক বলাবল বৃদ্ধি পাব বিগত দিনত যদি আপুনি কিবা কাম কৰোঁতে খুব বেছি সময় লাগিছিল আজি সেই একেটা কাম আধা সময়ৰ ভিতৰত আপুনি কৰি শেষ কৰিব পাৰিব গতিকে কাম বনত আপোনাৰ আজি ক্ষিপ্ৰতা বাঢ়িব অতি সোনকালে কাম বনবোৰ কৰাৰ ক্ষমতা দক্ষতা আজি আপোনাৰ বৃদ্ধি পাব লগতে ঘৰৰ পৰা ক'ৰবাত যোৱাৰ সময়ত যাতে আপুনি নিজৰ বয় বস্তুৰ ওপৰত গুৰুত্ব ৰাখে কাৰণ কিবা বয় বস্তু আপোনাৰ আজিৰ দিনটোত হেৰাব পাৰে গতিকে অকণমান গুৰুত্ব ৰাখিব আৰু কাজিয়া পেচাল মতভেদ তেনে ক্ষেত্ৰৰ ফালৰ পৰাও দূৰত্ব বজাই ৰখাটো আপোনাৰ বাবে ভাল হ'ব লগতে কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰয়োজনীয় ব্যক্তিক সহায় কৰাৰ ইচ্ছা এওঁলোকৰ মনত বৃদ্ধি পাব নতুবা কিবা কাৰণবশতঃ প্ৰয়োজনীয় ব্যক্তিক আপুনি সহায় কৰিবলগীয়া হ'ব পাৰে আৰু কৰ্মক্ষেত্ৰত পদোন্নতিৰ পূৰ্ণ সম্ভাৱনা আছে যদি দীঘলীয়া সময়ৰ পৰা আপোনাৰ কৰ্মত পদোন্নতি হোৱা নাছিল আজি তেনে ক্ষেত্ৰত পদোন্নতিৰ কিবা ভাল খবৰ হ'লেও আপুনি শুনিব পাৰিব আজি সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ যোগ দেখা গৈছে গতিকে ঘৰৰ কোনোবা ব্যক্তি হওক নতুবা আপোনাৰ প্ৰিয় ব্যক্তি আপোনাক হয়তো সৰু সুৰা উপহাৰ দিব পাৰে কিন্তু জীৱন সংগীয়ে আপোনাক হয়তো সঘনাই কিবা কথা শুনাই থাকিব পাৰে অৰ্থাৎ আপুনি যদি প্ৰিয়জনৰ কথা মতে নচলে তেতিয়াহ'লে হয়তো প্ৰিয়জনে অকণমান খং ৰাগ কৰিব পাৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ মনত ভৱিষ্যতৰ খুব দীঘলীয়া চিন্তা অকণমান মনলৈ আহিব কাৰণ ভৱিষ্যতৰ বিষয়ে এই ৰাশিৰ ব্যক্তিসকলে আজি খুব গভীৰভাৱে চিন্তা কৰা দেখা যাব ভৱিষ্যতে কি হ'ব কি পৰিকল্পনা এওঁলোকে কৰিব লাগিব সেই বিষয়ে এওঁলোকে খুব সুন্দৰভাৱে আজি পৰিকল্পনাবোৰ কৰা চিন্তাবোৰ কৰা দেখা যাব বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব বৃশ্চিক ৰাশি ব্যক্তিসকলৰ আজি ব্যৱসায় বাণিজ্যত বিশেষ লাভালাভৰ পৰিমাণ বৃদ্ধি পাব গতিকে যদি আপুনি ব্যৱসায়ী তেতিয়াহ'লে আজি দিনটোত বিশেষ লাভ হ'ব আজি নতুন নতুন সা সম্পত্তিও আপুনি আহৰণ কৰিব পাৰিব গতিকে নতুন সম্পত্তি প্ৰাপ্তিৰ যোগ আজি যথেষ্ট আছে কিন্তু নিজৰ স্বাস্থ্যৰ পাৰিলে অকণমান যত্ন ৰাখিব স্বাস্থ্য পাতিৰ যত্ন ৰখাৰ আজি প্ৰয়োজন আছে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকে আজি ভাল খবৰ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত লগতে আজি সাহস মনোবল এওঁলোকৰ বৃদ্ধি পাব গতিকে যিকোনো কথাত খুব সাহসিকতাৰে এওঁলোকে পদক্ষেপ লোৱা দেখা যাব কিন্তু নতুন পৰিকল্পনা কৰাৰ পূৰ্বতে এওঁলোকে চাই চিতি সেই পৰিকল্পনাসমূহ কৰাৰ চেষ্টা কৰক কাৰণ নতুন পৰিকল্পনাই আপোনাক সোনকালে আজি মন আকৰ্ষিত কৰিব সোনকালে নতুন কাম বন কৰিবলৈ আপোনাৰ আজি মন যাব ইয়াৰ বাহিৰে দিনটোৰ বেছি সময় আপোনাৰ ঘৰতে পাৰ হ'ব ঘৰতে দিনটোৰ বেছি সময় আপুনি অতিবাহিত কৰিব লাগিব সন্ধিয়া কিন্তু কৰিবলগীয়া কাম বাদ দি এই ৰাশিৰ ব্যক্তিসকলে কৰিব নলগীয়া কামত ব্যস্ত থকাৰ বাবে সন্ধিয়াৰ সময়খিনি অকণমান অবাবত ব্যয় হ'ব পাৰে শিক্ষাত
এই ৰাশি ব্যক্তিসকলে শিক্ষাগুৰুৰ আজি সহায় উপদেশ কিছু ল'ব লাগিব। লগতে আজি মাতৃৰ ফালৰ পৰা মৰম চেনেহ লাভ কৰিব। মাতৃ আপোনাক সকলো ক্ষেত্ৰত ছাপোৰ্ট কৰিব। গতিকে সহায় লাগিলে আপুনি মাতৃৰ পৰা সহায় লোৱাৰ চেষ্টা কৰক। নিশ্চয় দিনটোত আজি মাতৃয়ে সহায় আপোনাক নিশ্চয় কৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি ব্যক্তিসকলে আজি খেলা ধূলাত কিছু অংশগ্ৰহণ কৰিবলৈ আপোনাৰ মন যাব। লগতে মনৰ কামনাবোৰ আজি সোনকালে পূৰ্ণ হ'ব। যদি কিবা কথা ভাবি আছে, মনত কামনা আছে, সেই কামনাবোৰ আজি সিদ্ধি হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। আজি কিন্তু খৰচ অদৰকাৰী ক্ষেত্ৰত অকণমান বাঢ়িব। কৰিব নলগীয়া ক্ষেত্ৰত আপোনাৰ কিছু খৰচৰ মাত্ৰা আজি বৃদ্ধি পাব। গতিকে সঞ্চয় কৰাৰ চেষ্টা কৰক। আজি শিশুৱে আপোনাক অকণমান নিৰাশ কৰিব পাৰে, কাৰণ শিশুৱে দিনটোত কিছু আমনি কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু আজি আপোনাৰ মনত যি উৎসাহ উদ্দীপনা বাঢ়িব, সেই উৎসাহ উদ্দীপনাই জীৱনত নতুন পথ আজি মুকলি কৰি দিয়া দেখা যাব। গতিকে এই ধনুৰাশি ব্যক্তিসকলে কিবা আজি দিনটোত নতুন পথ বিচাৰি পাব। দিনটো অৱশ্যে খুব ৰোমান্টিক ভাৱতো অতিবাহিত হ'ব। লগতে সহকৰ্মীৰ সৈতে আজি কাম বন কৰিলে আপুনি লগ হৈ কৰিবলগীয়া হ'ব পাৰে। যদি যিকোনো কাম আপুনি আনৰ সৈতে লগ হৈ কৰিবলগীয়া হয়তো হ'ব পাৰে। অকলে কাম কৰিবলৈ আপোনাৰ সিমান ইচ্ছা নাযাব। লগতে ভাতৃ ভগ্নীৰ সৈতে ক'ৰবাত ফুৰিব যোৱা, চিনেমা চাব যোৱা, লগতে মনোৰঞ্জনৰ ক্ষেত্ৰত আজি ভাতৃ ভগ্নীৰ সৈতে দিনটোৰ বেছি সময় অতিবাহিত হ'ব। আজি কোনোবা ব্যক্তি আপোনাৰ অপেক্ষা কৰি থাকিব পাৰে। গতিকে আপুনি ঘৰত অনুপস্থিত থাকিলে ঘৰৰ কোনোবা ব্যক্তিও হয়তো আপোনাৰ অপেক্ষা কৰি থাকিব পাৰে। আজি দীঘলীয়াভাৱে যদি কিবা কাম ফাঁচি আছিল, অৱশ্যে সেই কাম বনবোৰত কিছু অগ্ৰগতিৰ সম্ভাৱনা দেখা পোৱা গৈছে। ফাঁচি থকা কামত কিবা ভাল খবৰ আজি আপুনি নিশ্চয় লাভ কৰিব। শিক্ষাত এই ৰাশি ব্যক্তিসকলে আজি জ্যেষ্ঠ ব্যক্তিৰ সহায় সহযোগিতা ল'ব লাগিব, কাৰণ পঢ়া শুনাত জ্যেষ্ঠ ব্যক্তিৰ সহায়ে আপোনাক শিক্ষা ক্ষেত্ৰত কিছু আগবাঢ়ি যোৱাত সহায় কৰিব। বাকী সকলো দিশত শুভ। দিনটোত আজি এই ৰাশি ব্যক্তিসকলে আনতকৈ নিজৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা যাব। গতিকে আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজে ভাল পোৱা কথাবোৰ, নিজৰ যি প্ৰয়োজনীয়তা, সেই প্ৰয়োজনীয়তাবোৰ পূৰণ কৰা এওঁলোকক দেখা যাব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি ব্যক্তিসকলে আজি মনে ভাল পোৱা কাম বনবোৰহে কৰা দেখা যাব। গতিকে যি ভাল পায় সেইবোৰ কৰা দেখা যাব আৰু ভাল নোপোৱা কামত এওঁলোকক সিমান আগবাঢ়ি যোৱা আজি দেখা নাযায়। লগতে উত্তম খাদ্য গ্ৰহণ কৰাৰ আজি সৌভাগ্য লাভ কৰিব। গতিকে দিনটোৰ ভিতৰত আজি আপোনাৰ সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য প্ৰাপ্তি হ'ব। আজি দিনটোত কিন্তু আপোনাৰ ধন টকা পইচাৰ লাভৰ পৰিমাণো বৃদ্ধি পাব। গতিকে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা কম বেছি পৰিমাণে হ'লেও আপোনাৰ হাতত আজি ধনৰ আগমন হ'ব। আজি আনক সোনকালে প্ৰভাৱিত কৰিব পাৰিব। গতিকে আপোনাৰ কথা, আপোনাৰ কামে আনক সোনকালে প্ৰভাৱিত কৰা আপোনাৰ পিনে দেখা যাব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা আজিৰ দিনটো আপোনাৰ বাবে অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। ব্যৱসায় বাণিজ্যত আজি কিবা হয়তো আপুনি মিটিঙত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে ব্যৱসায়ত নতুন ব্যৱসায়ে আপোনাক আজি বিশেষ লাভ দিব। পুৰণা ব্যৱসায়তকৈ আজি নতুন ব্যৱসায় বাণিজ্যত লাভৰ পৰিমাণ বৃদ্ধি পাব। আৰু কোনোবা ব্যক্তি অৱশ্যে শত্ৰুৱে, বিশেষকৈ গোপন শত্ৰুৱে আপোনাৰ বিপক্ষে হয়তো অকণমান ষড়যন্ত্ৰ কৰি থাকিব পাৰে। গতিকে শত্ৰুৰ পৰা সতৰ্ক হৈ চলাৰ চেষ্টা কৰিব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ আজি ঘৰত হয়তো কিবা খবৰ আহিব পাৰে। লগতে আজিৰ দিনটোত এই ৰাশি ব্যক্তিসকলৰ নিজৰ মনৰ ভাৱ এওঁলোকে আনৰ সৈতে প্ৰকাশ কৰা দেখা যাব। গতিকে মনত যদি কিবা ভাবি আছে সেই কথাবোৰ এওঁলোকে আনক নোকোৱাকৈ থাকিব নোৱাৰিব। গতিকে কথাবোৰ আনক কোৱা সোনকালে দেখা যাব।
লগতে আজি শিক্ষাত এই ৰাশি ব্যক্তিসকলৰ শিক্ষাগুৰুৰ মতে আজি পঢ়া শুনা কৰিব লাগিব, অৰ্থাৎ শিক্ষাগুৰুৰ প্ৰেছাৰত হয়তো আজি পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকল অৱশ্যে জন্মগতভাৱে কিছু আত্মবিশ্বাসী, কিন্তু আজি সেই আত্মবিশ্বাসৰ আপুনি যিমান পাৰে সৎব্যৱহাৰ কৰাৰ চেষ্টা কৰক। সেই আত্মবিশ্বাসৰ সৎব্যৱহাৰে আজি আপোনাক দিনটোত বিভিন্ন প্ৰকাৰত লাভ দিয়া দেখা যাব। লগতে আজি পুৰণা বন্ধুৰ সৈতে আপোনাৰ সময় পাৰ হ'ব, গতিকে কোনো পুৰণা বন্ধু হয়তো আপোনাৰ ওচৰলৈ আহিব পাৰে, নতুবা আপোনাৰ খা খবৰ ল'ব পাৰে। আৰু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি আপোনাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হৈ পৰিব। কিন্তু কৰ্মক্ষেত্ৰত আপুনি কিবা হয়তো ডাঙৰ সিদ্ধান্ত আজি দিনটোত ল'বলগীয়া হ'ব পাৰে, নতুবা কৰ্মক্ষেত্ৰত আপুনি কামৰ পৰিমাণ অকণমান বৃদ্ধি আজি কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে সহকৰ্মীয়ে কিন্তু আপোনাৰ পৰা আজি লাভ ল'ব। যদি আপুনি আনৰ সৈতে লগ হৈ কাম কৰে, তেতিয়াহ'লে আপোনাৰ ওপৰতে কামৰ বোজা অকণমান সহকৰ্মীয়ে বেছিকৈ জাপি দিয়া দেখা যাব। জীৱনসংগীয়ে হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ পৰা আজি ধন বিচাৰিব পাৰে, গতিকে প্ৰিয়জনক ধন দিবলগীয়া হ'ব পাৰে। কিন্তু চেষ্টাত বিশেষ সফলতাৰ যোগ দেখা পোৱা গৈছে, গতিকে আজিৰ দিনটোত আপুনি চেষ্টা কৰি থাকক। চেষ্টাই আপোনাক আজিৰ দিনটোত বিশেষ সফলতা, বিশেষ সুফল প্ৰাপ্তি কৰা দেখা যাব। লগতে যিসকল শিক্ষা ক্ষেত্ৰৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি পঢ়া শুনাত আনন্দ বৃদ্ধি পাব আৰু কম সময়ৰ ভিতৰত এই ৰাশিৰ ব্যক্তিসকলে আজি বেছি কথা শিকিব পাৰিব। গতিকে কথাবোৰ আজি শিকাৰ জনাৰ সম্ভাৱনা যথেষ্ট আছে। বুদ্ধিমত্তা এওঁলোকৰ প্ৰখৰ বৃদ্ধি পাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি পাবলগীয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে যদি কাৰোবাৰ পৰা পাবলগীয়া আছে আপুনি সেই ব্যক্তিক বিচাৰক, নিশ্চয় আজি তেনে ধন লাভ কৰিব। আজি ক'ৰবাত পাৰ্টি, সভা অনুষ্ঠান, প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে, কিন্তু ক'ৰবাত ওলাই গ'লেই আপোনাৰ আজি ধন টকা পইচাৰ লাভ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে ক'ৰবাত ওলাই যোৱাৰ চেষ্টা কৰক। ঘৰতে থকাৰ বিপৰীতে ওলাই গ'লে আপোনাৰ আজি বিশেষ লাভৰ যোগ বৃদ্ধি পাব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা ব্যক্তিয়ে আপোনাৰ সৈতে হয়তো আজি সমস্যাৰ কথাবোৰ শ্বেয়াৰ কৰিব পাৰে, গতিকে পৰিয়ালৰ সদস্যসকলে আপোনাক কিবা সমস্যাৰ বিষয়ে জনোৱা দেখা যাব। আজি প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়া হ'ব পাৰে। লগতে কৰ্মক্ষেত্ৰত ভাল ফল লাভ কৰিবলৈ আপুনি পৰিশ্ৰম অকণমান কৰিব লাগিব, কাৰণ পৰিশ্ৰমে আপোনাক কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰিব। কিন্তু যেতিয়া আপুনি পৰিশ্ৰম নকৰিব তেতিয়া কিন্তু আপোনাৰ উন্নতি প্ৰগতিৰ পৰিমাণ অকণমান কম হ'ব। ইয়াৰ বাহিৰে আপোনাৰ ব্যক্তিত্বত আজি আকৰ্ষণীয়তা বাঢ়িব, গতিকে আপুনি আনক সোনকালে আকৰ্ষিত কৰিব পাৰিব। আপুনি কোৱা কথাবোৰ সকলোৰে আজি পচন্দ হ'ব আৰু যি কামেই নকৰক কিয় সেই কাম বনবোৰতো আনৰ দৃষ্টি আপুনি আকৰ্ষিত কৰিব পাৰিব। আপোনাক অন্য ব্যক্তি আজি ফ'ল' কৰা দেখা যাব। গতিকে লক্ষ্য কৰিলে সকলো দিশত আপোনাৰ বাবে শুভদায়ক, কিন্তু যিমান পাৰে মতভেদ, কাজিয়া পেচালৰ পৰা অকণমান দূৰত থকাৰ চেষ্টা কৰক। তেনে কৰিলে দেখিব দিনটো আপোনাৰ বাকী সকলো দিশৰ ফালৰ পৰা শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজিৰ দিনটোত এওঁলোকে নিজৰ মনৰ কথা আনক সিমান ক'ব নিবিচাৰিব, কাৰণ মনৰ কথাবোৰ এওঁলোকে গোপন কৰি ৰাখিব বিচৰা দেখা যাব। শিক্ষাত অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে ধন খৰচ অকণমান কৰিবলগীয়া হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ আজি খৰচৰ মাত্ৰা অকণমান বাঢ়িব, কিন্তু ঘৰৰ সদস্যসকলেও আজি পঢ়া শুনাত অকণমান প্ৰেছাৰ দিব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ
একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।